হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে জ্ঞানচেল চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি ইণ্ডিয়ান পলিটিক্স, ভাৰতৰ ৰাজনীতিৰ কিছুমান কুৱেশ্যন আলোচনা কৰিম। কুৱেশ্যনবোৰ অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে থাকিব আৰু এই কুৱেশ্যনকেইটা আমি পাৰ্ট 1 ভিডিঅ'টোত আলোচনা কৰিছোঁ। ইয়াৰ পিছত পাৰ্ট 2, পাৰ্ট 3 এনেকৈ ভিডিঅ' কিছুমান আহি থাকিব। আহক এতিয়া আমি দেৰি নকৰি কুৱেশ্যনবোৰ আলোচনা কৰোঁ। 1 নম্বৰ কুৱেশ্যনটো চাব। The Parliament of India cannot be regarded as a sovereign body because এইফালে অসমীয়াত আছে, ভাৰতৰ সংসদক সাৰ্বভৌম সংস্থা হিচাপে গণ্য কৰিব নোৱাৰি কাৰণ, আৰু ইয়াতে 4টাকৈ অপশ্যন দিয়া আছে আৰু অপশ্যনকেইটাৰ মই যিটো শুদ্ধ অপশ্যন সেইটো কৈ যাম। ইয়াৰে অপশ্যন ডিটো শুদ্ধ, অল অফ দ্য এবভ বুলি কৈছে। এতিয়া অল অফ দ্য এবভত কি আছে চাই ল'ব। সংবিধানে কেন্দ্ৰক অৰ্পণ কৰা বিষয়সমূহৰ ওপৰতহে ই আইন প্ৰণয়ন কৰিব পাৰে। 2 নম্বৰত দিয়া আছে, সংবিধানে নিৰ্ধাৰিত সীমাৰ ভিতৰত ই কাম কৰিব লাগিব। 3 নম্বৰত দিয়া আছে, সংসদে গৃহীত কৰা আইনসমূহ সংবিধানৰ বিধান উলংঘা কৰিলে উচ্চতম ন্যায়ালয়ে অসাংবিধানিক বুলি ঘোষণা কৰিব পাৰে। গতিকে আৰু ডি অপশ্যনত দিয়া আছে, ওপৰৰ সকলোবোৰ এই গোটেইকেইটাই। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডিটো। তাৰপিছৰ কুৱেশ্যনটো চাব। দ্য নেম অফ দ্য লাক্ষাদ্বীপ, মিনিকয় এণ্ড আমিনদ্বীপী আইলেণ্ডছ ৱাজ চেঞ্জ টু লক্ষদ্বীপ বাই এন এক্ট অফ পাৰ্লিয়ামেণ্ট ইন। অসমীয়াত চাব, লাক্ষাদ্বীপ, মিনিকয় আৰু আমিনদ্বীপী দ্বীপপুঞ্জৰ নাম লক্ষদ্বীপলৈ সলনি কৰা হয় সংসদৰ আইনৰ দ্বাৰা। ইয়াৰে অপশ্যন ডিটো হ'ব শুদ্ধ, 1973 চনত। তাৰ পিছৰ কুৱেশ্যনটো চাব। দ্য মেম্বাৰ্ছ অফ ৰাজ্যসভা আৰ ইলেক্টেড বাই, ৰাজ্যসভাৰ সদস্যসকলক নিৰ্বাচিত কৰা হয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চিটো, ইলেক্টেড মেম্বাৰ্ছ অফ দ্য লেজিছলেটিভ এছেম্বলি, বিধানসভাৰ নিৰ্বাচিত সদস্যসকলে। তাৰ পিছৰটো চাব। দ্য মেম্বাৰ অফ দ্য পঞ্চায়ত আৰ, পঞ্চায়তৰ সদস্যসকল হ'ল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বিটো, দ্য ইলেক্টৰেটছ অফ দ্য ৰেছপেক্টিভ টেৰিটৰিয়েল কনষ্টিটুৱেঞ্চি, নিজ নিজ ভূখণ্ডীয় সমষ্টিৰ ভোটাৰ। তাৰ পিছৰ কুৱেশ্যনটো চাব। দ্য পাৱাৰ টু ডিচাইড এন ইলেকশ্যন পেটিশ্যন ইজ ভেষ্টেড ইন দ্য, নিৰ্বাচনী আবেদনৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা নিহিত থাকে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, হাইকোৰ্ট, উচ্চ ন্যায়ালয়। তাৰ পিছৰটো চাব। দ্য প্ৰেজেণ্ট লোকসভা ইজ দ্য, বৰ্তমানৰ লোকসভা, বৰ্তমান 18 নম্বৰ লোকসভা চলি আছে। অপশ্যন ডিটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ। তাৰ পিছৰটো চাব। দ্য পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া কেন মেক ইউজ অফ দ্য ৰেচিডুৰী পাৱাৰ্ছ, ভাৰতৰ সংসদে অৱশিষ্ট ক্ষমতাৰ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এইটো, অল দ্য টাইমছ, সকলো সময়তে। তাৰ পিছৰ কুৱেশ্যনটো চাব। দ্য মেম্বাৰ্ছ অফ লোকসভা হোল্ড অফিচ ফৰ এ টাৰ্ম অফ, লোকসভাৰ সদস্যসকলে কাৰ্যকালৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 5 years, 5 বছৰ। তাৰ পিছৰ কুৱেশ্যনটো চাব। দ্য পাৰ্লিয়ামেণ্ট এক্সাৰচাইজেছ কণ্ট্ৰল অভাৰ কাউন্সিল অফ মিনিষ্টাৰ, দ্য ৰিয়েল এক্সিকিউটিভ ইন ছেভাৰেল ৱেজ, হুইচ অন অফ দ্য ফলোয়িং হেজ বিন ৰংলি লিষ্টেড এজ এ মেথড অফ কণ্ট্ৰল অভাৰ এক্সিকিউটিভ। সংসদে মন্ত্ৰী পৰিষদ প্ৰকৃত কাৰ্যবাহীৰ ওপৰত কেইবাটাও ধৰণে নিয়ন্ত্ৰণ কৰে। তলৰ কোনটো কাৰ্যবাহীৰ ওপৰত নিয়ন্ত্ৰণৰ পদ্ধতি হিচাপে ভুলকৈ তালিকাবদ্ধ কৰা হৈছে? ইয়াতে 1 নম্বৰত দি আছে কুৱেশ্যন, 2 নম্বৰত আছে ছাপ্লিমেণ্টাৰী কুৱেশ্যন, 3 নম্বৰত আছে এডজৰ্ণমেণ্ট মশ্যনছ, নান অফ দ্য এবভ। প্ৰশ্ন, পৰিপূৰক প্ৰশ্ন, স্থগিত ৰখাৰ প্ৰস্তাৱ। ইয়াৰে ওপৰৰ এটাও নহয়, অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ। তাৰ পিছৰ কুৱেশ্যনটো চাব। দ্য নাম্বাৰ্ছ অফ ৰিটছ ডেট কেন বি প্ৰেড ফৰ এন ইছুড বাই দ্য সুপ্ৰিম কোৰ্ট অৰ এ হাইকোৰ্ট ইজ, উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ে প্ৰাৰ্থনা কৰিব পৰা আৰু জাৰি কৰিব পৰা ৰিটৰ সংখ্যা হ'ল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 5টা। তাৰ পিছৰ কুৱেশ্যনটো চাব। দ্য মিনিমাম এজ টু দ্য কোৱালিফাইং ফৰ ইলেকশ্যন টু দ্য লোকসভা ইজ,
লোকসভালৈ নিৰ্বাচনৰ বাবে ন্যূনতম বয়স হ'ল ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন এ 25 বছৰ। তাৰ পিছৰ কুৱেশ্যনটো চাব দ্য পেঞ্চন অফ এ হাইকোৰ্ট জাজ ইজ চাৰ্জ টু দ্য উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ পেঞ্চন লোৱা হয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়া ভাৰতৰ একত্ৰিত পুঁজি। তাৰ পিছৰ কুৱেশ্যনটো চাব দ্য প্ৰিএম্বল চেজ ডেট দ্য ষ্টেট ইন ইণ্ডিয়া উইল এছুৰ দ্য ডিগনিটি অফ দ্য ইণ্ডিভিজুৱেল দ্য কনষ্টিটিউশ্যন ছিক টু এচিভ দ্য অবজেক্টিভ বাই গেৰাণ্টিং। প্ৰস্তাৱনাত কোৱা হৈছে যে ভাৰতৰ ৰাষ্ট্ৰই ব্যক্তিৰ মৰ্যাদা নিশ্চিত কৰিব, সংবিধানে নিশ্চয়তা দি এই উদ্দেশ্য সাধন কৰিব বিচাৰে। এই অপশ্যনকেইটাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এটো ইকুৱেল ফাণ্ডামেণ্টেল ৰাইটছ টু ইচ চিটিজেন প্ৰতিজন নাগৰিকৰ বাবে সমান মৌলিক অধিকাৰ। তাৰ পিছৰ কুৱেশ্যনটো চাব দ্য মিনিমাম এজ অফ দ্য ভোটাৰ ইন ইণ্ডিয়া ইজ ভাৰতত ভোটাৰৰ ন্যূনতম বয়স কিমান? 18 বছৰ। অপশ্যন বিটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ। তাৰ পিছৰ কুৱেশ্যনটো চাব দ্য মেম্বাৰ্ছ অফ এ ষ্টেট কমিশ্যন কেন বি ৰিমুভড বাই দ্য ৰাজ্যিক আয়োগৰ সদস্যসকলক অপসাৰণ কৰিব পাৰে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চিটো প্ৰেচিডেণ্ট অন এ ৰিপৰ্ট বাই দ্য সুপ্ৰিম কোৰ্ট উচ্চতম ন্যায়ালয়ৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰপতিয়ে। তাৰ পিছৰ কুৱেশ্যনটো চাব দ্য মেম্বাৰ অফ দ্য ৰাজ্যসভা আৰ ৰাজ্যসভাৰ সদস্যসকল হ'ল। ইয়াৰে শুদ্ধ উত্তৰটো অপশ্যন বি ইলেক্টেড বাই দ্য মেম্বাৰ্ছ অফ দ্য ষ্টেট লেজিছলেটিভ এছেম্বলি ৰাজ্যিক বিধানসভাৰ সদস্যসকলে নিৰ্বাচিত কৰা। তাৰ পিছৰ কুৱেশ্যনটো চাব দ্য প্ৰেচিডেণ্ট এড্ৰেছেছ বোথ দ্য হাউচেছ অফ পাৰ্লিয়ামেণ্ট এজেম্বল টুগেডাৰ ৰাষ্ট্ৰপতিয়ে একেলগে সমবেত হোৱা দুয়োটা সংসদ সদনক সম্বোধন কৰে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চিটো প্ৰতিটো সাধাৰণ নিৰ্বাচনৰ পিছত প্ৰথম অধিৱেশন আৰু প্ৰতি বছৰৰ প্ৰথম অধিৱেশন ফাৰ্ষ্ট ছেছন আফটাৰ ইচ জেনেৰেল ইলেকশ্যন এণ্ড দ্য ফাৰ্ষ্ট ছেছন অফ ইচ ইয়াৰ। তাৰ পিছৰ কুৱেশ্যনটো চাব দ্য প্ৰেচিডেণ্ট কেন ডিজলভ দ্য লোকসভা অন ৰাষ্ট্ৰপতিয়ে লোকসভা ভংগ কৰিব পাৰে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এডভাইচ অফ দ্য প্ৰাইম মিনিষ্টাৰ প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ মতে। তাৰ পিছৰ কুৱেশ্যনটো চাব দ্য প্ৰেচিডেণ্ট কেন এক্সপেণ্ড আউট অফ দ্য কণ্টিজেঞ্চি ফাণ্ড অফ ইণ্ডিয়া ৰাষ্ট্ৰপতিয়ে ভাৰতৰ আকস্মিক পুঁজিৰ বাহিৰত খৰচ কৰিব পাৰে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি উইদাউট দ্য এপ্ৰুভেল অফ দ্য পাৰ্লিয়ামেণ্ট সংসদৰ অনুমোদন অবিহনে। তাৰ পিছৰ কুৱেশ্যনটো চাব দ্য প্ৰি ৰিকুইচাইট ফৰ দ্য এনফৰ্চমেণ্ট অফ ডিৰেক্টিভ প্ৰিন্সিপল অফ দ্য ষ্টেট পলিচি ইজ ৰাষ্ট্ৰনীতিৰ নিৰ্দেশনামূলক নীতি বলবৎ কৰাৰ পূৰ্ব চৰ্ত হ'ল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি এডেকুৱেট ৰিচোৰ্চেছ পৰ্যাপ্ত সম্পদ। ফ্ৰেণ্ডছ আজিৰ এই ভিডিঅ'টোত আমি 20টা কুৱেশ্যন আলোচনা কৰিলোঁ। নেক্সট ভিডিঅ'ত আৰু আমি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। থেংক ইউ।